অৱশেষত ভাৰতীয় দলে বক্সিং ডে টেষ্ট মেচত 184 ৰানৰ বিশাল ব্যৱধানত পৰাজয় বৰণ কৰিলে। দিনৰ আৰম্ভণিতেই যশপ্ৰীত বুমৰাহে ভাৰতীয় দলৰ কাৰণে এটা উইকেট লৈ জয়ৰ কাৰণে এক সপোন তৈয়াৰ কৰিছিল, কিন্তু বুমৰাহ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে মেচখনত যি ধৰণৰ সংঘৰ্ষ কৰিছিল আৰু দুয়ো মিলি ভাৰতীয় দলৰ কাৰণে যি এটা মোমেণ্টাম ক্ৰিয়েট কৰিছিল, সেই মোমেণ্টামৰ মাজত যেন চেঁচা পানী ঢালি দিলে ভাৰতীয় দলৰ বেটাৰসকলে। কোনো এজন ছিনিয়ৰ খেলুৱৈয়ে এনে দায়িত্ব লোৱা নাছিল যে মেচখনত নিজৰ কিছু দায়িত্ব আছে আৰু দায়িত্ব সহকাৰে নিজৰ অভিজ্ঞতা দেখুৱাব দলৰ হৈ। তেনে ক্ষেত্ৰত ছিনিয়ৰ খেলুৱৈসকলে ওপৰ-জুপুৰি ব্যৰ্থ হৈ আহিছে, যাৰ কাৰণে চতুৰ্থ টেষ্ট মেচত ভাৰতীয় দলে পৰাজয় বৰণ কৰি ছিৰিজত 2-1 ব্যৱধানত পিছ পৰি থাকিব লগা হৈছে। আৰু এই পৰাজয় ভাৰতীয় দলৰ কাৰণে বহুত ক্ষতিকাৰক, কিয়নো ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ কাৰণে ভাৰতীয় দলে এই মেচখন জয়লাভ কৰাটো অতিকৈ জৰুৰী আছিল। কিন্তু হতাশাৰ ওপৰত হতাশা দাঙি ধৰি আহিছে ভাৰতীয় দলৰ ছিনিয়ৰ খেলুৱৈসকলে। টপ অৰ্ডাৰ বেটাৰসকলে যদি ৰান স্ক'ৰ নকৰে, তেনেহ'লে লোৱাৰ অৰ্ডাৰ বেটাৰে যে বাৰে বাৰে দলক সেই চিচুৱেশ্যনৰ পৰা ওলাই আনিব, তেনে ক্ষেত্ৰত বাৰে বাৰে কৰি দেখুৱাব নোৱাৰে। আৰু ঠিক সেয়াই হ'ল। পুনৰ এবাৰ আজি 33 ৰানৰ ভিতৰতেই টপ 3 বেটাৰ আউট হৈ গুচি যোৱাৰ পিছত লোৱাৰ অৰ্ডাৰ বেটাৰসকলৰ ওপৰত সকলো দায়িত্বভাৰ আহি পৰিছিল। ক্ৰিজত কিছু যশস্বী জয়সৱাল আৰু ঋষভ পান্তে কিছু মেচখন ড্ৰ কৰাৰ কাৰণে প্ৰয়াস কৰিছিল যদিও অৱশেষত যশস্বী জয়সৱালেও অকলশৰীয়া হৈ পৰিছিল। আৰু জয়সৱালক সকলো সময়তে এটেকিং এপ্ৰ'চ লৈ খেলা দেখা যায়। জয়সৱালৰ ষ্ট্ৰাইক ৰেট সদায় 80+ দেখা যায়, কিন্তু তাৰ বিপৰীত ধাৰণত বেটিং কৰি দেখুৱাই দিলে জয়সৱালে যে সকলো সময়তে একেধৰণৰ বেটিং কৰা নাযায় আৰু মেচৰ চিচুৱেশ্যন অনুযায়ী নিজকে যে চেঞ্জ কৰিব লাগে, সেই ক্ষেত্ৰত জয়সৱালে এজন যুৱ খেলুৱৈ হিচাপে যি কৰি দেখুৱালে, ইয়াৰ পৰা ছিনিয়ৰ খেলুৱৈসকলে বহুত শিকা উচিত আছে। কাৰণ জয়সৱালে 84 ৰানৰ এটা যি ইনিংছ খেলিছিল, এই ইনিংছত জয়সৱালে 208টাকৈ বল ফেচ কৰিছিলে। ভাৰতীয় দলৰ হাতত 240 ৰানৰ লক্ষ্য আছিল আৰু 92 অভাৰ আছিল। যদিও মেচখন জয়লাভ কৰিব নোৱাৰে, ড্ৰ ৰূপে সমাপ্তি কৰিব পাৰিলেহেঁতেন ভাৰতীয় দলে। জয়সৱালে এফালৰ পৰা চাব গ'লে 208টা বল ফেচ কৰিছে যদি প্ৰায় ক'ব গ'লে 40 অভাৰ অকলেই ফেচ কৰিছে, আৰু বাকী 52 অভাৰ সকলো বেটাৰসকলে মিলি ফেচ কৰিব লগা আছিল। কিন্তু জয়সৱালে অকলে যিখিনি অভাৰ বা যিখিনি বল খেলিছিল, তাৰ বিপৰীতে বাকী বেটাৰসকলে সিমানখিনিও খেলিব নোৱাৰিলে, যাৰ কাৰণে মেচখনত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে ভাৰতীয় দলে। আৰু জয়সৱালেও প্ৰথম ইনিংছত 82 ৰান কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছতো যি 84 ৰানৰ এটা ধৈৰ্য সহকাৰে বেটিং উপহাৰ দিছিল, বা এই 84 ৰানৰ বিনিময়ত ভাৰতীয় দলে সন্মানগত স্থিতিত আহিব পাৰিছে। কাৰণ জয়সৱালে এফালৰ পৰা এনে বেটিং নকৰিলে হয়তো ভাৰতীয় দলে আজি 100 ৰান স্ক'ৰ কৰাটো অতি কঠিন হ'ল হয়, কিয়নো কোনো এজন বেটাৰেই জয়সৱালৰ বিপৰীতে ভাল বেটিং কৰিব পৰা নাই। ঋষভ পান্তে 30 ৰান কৰিছিল যদিও 104টা বল খেলাৰ পিছতো কি ধৰণে শ্বট খেলিব লাগিব সেয়া পাহৰি গৈছিল। মোমেণ্টাম অনুযায়ী যে নিজকে চাৰেণ্ডাৰ কৰিব লাগে টেষ্ট ক্ৰিকেটত, কিন্তু নিজৰ যি খেলৰ ধাৰণ, সেই ধাৰণশৈলী পৰিৱৰ্তন নকৰাৰ কাৰণে ট্ৰাভিছ হেডক ডাঙৰ শ্বট খেলিবলৈ গৈ কট বিহাইণ্ড আউট হৈছিল। আৰু ট্ৰাভিছ হেড অষ্ট্ৰেলিয়ান দলৰ ৰেগুলাৰ বলাৰ নহয়, পাৰ্ট টাইম বলাৰ হিচাপে বলিং কৰিব আহিছিল, কিন্তু পাৰ্ট টাইমাৰ বলাৰক উইকেট দিয়াটো অতি হতাশাজনক আছিলে। আৰু কেৱল মাত্ৰ ঋষভ পান্তেই নহয়, বিৰাট কোহলীয়েও ক্ৰিজত কিছু দৃঢ়তা দেখুৱাব ধৰিছিল আৰু 29টাকৈ বল ফেচ কৰিবলৈ সক্ষম হৈছিলে, য'ত বেটাৰসকলে ক্ৰিজত আহি যিখিনি কঠিন সময় থাকে, সেই কঠিন সময়খিনি পাৰ কৰিছিল। কিন্তু ক'ব গ'লে কোনো এজন বেটাৰে যদি 29টাকৈ বল ফেচ কৰে, তেনেহ'লে ক্ৰিজত অলৰেডি ছেট হৈ যায়, আৰু ছেট হোৱাৰ পিছতো 5th বা 6th ষ্টাম্পৰ বল কভাৰ ড্ৰাইভ কৰিবলৈ গৈ বিৰাট কোহলীয়ে আউট হৈছিল। আৰু বিৰাট কোহলী যিহেতু এই স্থানত বাৰে বাৰে আউট হৈ আছিল, তেনে ক্ষেত্ৰত এই বলটো এৰি দিয়াটো অতি জৰুৰী আছিল। কিন্তু ছিনিয়ৰ খেলুৱৈ হিচাপেও নিজৰ যি ব্যৰ্থতাৰ কথা পাহৰিব নোৱাৰিছিল, যাৰ কাৰণে
বিৰাট কোহলিয়ে উইকেট হেৰুৱাব লগা হৈছিল আৰু বিৰাট কোহলি যেতিয়া উইকেট হেৰুৱাইছিল লাঞ্চ টাইমৰ কাৰণে কেৱল মাত্ৰ 5 মিনিট সময় বাকী আছিল আৰু সেই অভাৰটো ডিফেন্সিভ হিচাপে খেলিবলৈ প্ৰয়োজন আছিল, কিন্তু 5th বা 6th ষ্টাম্পৰ বলটো হিট কৰিবলৈ গৈ আউট হোৱাটো এয়া নিশ্চয়কৈ হতাশাজনক আছিলে। তাৰোপৰি ৰবীন্দ্ৰ জাদেজাৰো আউট হোৱাৰ ধৰণ যি আছিল সেয়াও অতিকৈ দুৰ্ভাগ্যজনক, কিয়নো ৰবীন্দ্ৰ জাদেজাই যি সময়ত আউট হৈছিল তেতিয়া ভাৰতীয় দলৰ হৈ যি বেটাৰেই নহওক ক্ৰিজত আহি সময় কটোৱাৰ প্ৰয়োজন আছিল, কিন্তু যিটো বলত আউট হৈছিল জাদেজাই, বলটো অৱশ্য বেছিকৈ বাউন্স হৈছিল যদিও কিন্তু বলটো বাহিৰৰ আছিল, সেই বলটো এৰি দিয়া উচিত আছিল, কিন্তু জাড্ডু তেনে ক্ষেত্ৰত ব্যৰ্থ হয় আৰু অৱশেষত আউট হৈ পেভিলিয়নলৈ গুচি যাবলগীয়া হয়। তাৰোপৰি অধিনায়ক ৰোহিত শৰ্মাৰ কথা ক'ব গ'লে এয়া আৰু অতিকৈ হতাশাজনক। এজ এ কেপ্টেইন বা ছিনিয়ৰ খেলুৱৈ হিচাপে ৰোহিত শৰ্মাই বাকী খেলুৱৈসকলক দেখুৱাই দিব লাগে যে কেপ্টেইনে যদি ৰান কৰে সকলো খেলুৱৈসকলৰ মাজত এটা কনফিডেঞ্চ থাকে যে কেপ্টেইনে যদি ৰান বেছিকৈ কৰিছে বা ভাল খেলিছে বাকী সদস্যসকলেও যে দলৰ কাৰণে সকলো উজাৰি দিব লাগিব, কিন্তু ৰোহিত শৰ্মা বাৰে বাৰে নিজৰ ব্যৰ্থতা অন্ত পেলাব নোৱাৰিলে আৰু আজি কেৱল মাত্ৰ 9 ৰানৰ স্ক'ৰতে আউট হৈছিল। অপেনিঙত জয়সৱালৰ লগত আহি 40টাকৈ বল ফেচ কৰিছিলে ৰোহিত শৰ্মাই আৰু প্ৰথম আধা ঘণ্টা বা 1 ঘণ্টা ঠিক সেইদৰেই আৰম্ভণি দিয়াৰ প্ৰয়োজন আছিল দলৰ কাৰণে, কিন্তু 40টাকৈ বল ফেচ কৰাৰ পিছত ক্ৰিজত ছেট হৈও দলৰ কাৰণে যি উইকেটৰ প্ৰয়োজনীয়তা আছিল সেই উইকেটৰ মূল্য নুবুজি আউট হৈছিল ৰোহিত শৰ্মাই আৰু ৰোহিত শৰ্মাও ডাঙৰ শ্বট খেলিবলৈ গৈ আউট হৈছিলে। ৰোহিত শৰ্মাৰ আজি চাব গ'লে 84% কণ্ট্ৰল আছিলে শ্বট ছিলেকশ্যন চাব গ'লে, কিন্তু ডাঙৰ শ্বট কেৱল মাত্ৰ এটাই খেলিবৰ কাৰণে প্ৰয়াস কৰিছিল আৰু সেই বলটোতে আউট হৈছিলে ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাৰ এই ভুল দলে বাৰে বাৰে ভুগিব লগা হৈছে আৰু ৰোহিত শৰ্মাই দেখা গৈছে যে 4খনকৈ টেষ্ট মেচ হৈ যোৱাৰ পিছতো নিজৰ ৰানৰ সংখ্যা কেৱল মাত্ৰ 32, কোনো এটা ইনিংছত 20-25 ৰানৰ কণ্ট্ৰিবিউটো কৰিব পৰা নাই, যাৰ কাৰণে দলে আজি ছিৰিজত 2-1 ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হৈছে। ভাৰতীয় দলৰ হাতত ছিৰিজত সমতা স্থাপন কৰাৰ কাৰণে আৰু এটা চান্স আছে, কিন্তু সেয়া আৰু অধিক কঠিন হৈ যাব, কিয়নো অষ্ট্ৰেলিয়ান খেলুৱৈসকলৰ মনোবল ভাৰতীয় দলৰ খেলুৱৈসকলতকৈ দ্বিগুণ ওপৰত থাকিব। তেনে ক্ষেত্ৰত ভাৰতীয় দলে পঞ্চম মেচখনত কি ধৰণে খেলে সেয়াও চাবলগীয়া বিষয় হ'ব, কিন্তু পূৰ্বতে কৈছিলোঁ যে ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটাৰসকলে ৰান স্ক'ৰ নকৰে তেনেহ'লে মেচ জয়লাভ কৰাটো ইমান সহজ নহয় আৰু সেয়াই হৈছিল আৰু পঞ্চম মেচখনতো যদি এই পৰিৱৰ্তন নাহে ভাৰতীয় দলৰ কাৰণে নিশ্চয়কৈ পুনৰ এবাৰ গভীৰ সংকট আহিব।